নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 10 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ, বিজেপিৰ বিৰোধিতা খুদ বিজেপিৰ সাংসদত। বিজেপিত আৰম্ভ হৈছে খুব বিজেপিৰ ভিতৰ চৰাত বিদ্ৰোহৰ সূচনাৰ ইংগিত। খুদ বিজেপি সাংসদে কৰিলে বিজেপিৰ বিৰোধিতা। বিজেপিক দলিত বিৰোধী আখ্যা, সাংসদ ৰমেশ জিগাজিনাগিৰ নিজ দলৰ ওপৰতে ক্ষোভিত হৈ পৰিছে বিজেপিৰ সাংসদগৰাকী আৰু ক্ষোভ উজাৰিছে বিজেপিক লৈ। বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰিত্ব নিদিয়াক লৈও সাংসদগৰাকীক ক্ষুণ্ণ বুলি চৰ্চা। দলিত সাংসদ হোৱাৰ বাবে বিজেপিক কেন্দ্ৰীয় মন্ত্ৰিত্ব নিদিয়াৰ অভিযোগ। সংবাদ মাধ্যমত বিজেপিৰ প্ৰতি ক্ষোভ ব্যক্ত সাংসদগৰাকীৰ। বিজেপিত দলিতৰ কাষত নাই বুলি দুখ প্ৰকাশ সাংসদগৰাকীৰ। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰলয়নকাৰী বানত লাখ লাখ জনতা ককবকাই থকাৰ সময়ত বিজেপি চৰকাৰৰ দুটা নিৰ্লজ্জ কাণ্ড। বানপানীৰ মাজত কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰে উপভোগ কৰিলে ব্ৰহ্মপুত্ৰ নদীৰ সৌন্দৰ্য। বানপানীৰ মাজত মাছক দানা খুৱাই কৰা বিলাসিতা কৰি অসমীয়া জাতিক চৰম অপমান কৰিছে। গুৱাহাটী মহানগৰৰ নৰ্দমাত 8 বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰৰ ক্ষণত কেন্দ্ৰীয় মন্ত্ৰীৰ বিলাস ভ্ৰমণ কেন্দ্ৰীয় চৰকাৰৰ এই মানসিকতাৰ পৰিচয় দিছে। অখিল গগৈৰ মন্তব্য, অসমৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। মহানগৰীৰ নৰ্দমাত অবিনাশৰ মৃত্যুৰ সময়ত মন্ত্ৰী অশোক সিংঘালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ইভিনিং ৱাক কৰি আছিল। বিজেপি দলে আৰু চৰকাৰে অসমৰ বানপানীৰ সমস্যাটোক অলপো গুৰুত্ব দিয়া নাই। আমি ৰাইজৰ দলে বিজেপি চৰকাৰৰ এই মানসিকতাক তীব্ৰ ভাষাৰে ধিক্কাৰ দিছোঁ। বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অখিল গগৈয়ে। সংবাদ মাধ্যম যোগে সৰব হ'ল বিধায়ক অখিল গগৈ। দিবলৈ আন এটা ব্ৰেকিং নিউজ, গুজৰাটত পৰাস্ত হ'ব ভাৰতীয় জনতা পাৰ্টি আৰু জয়ী হ'ব কংগ্ৰেছ। এইবাৰ গুজৰাট দখল কৰাৰ লক্ষ্য কংগ্ৰেছ দলৰ। গুজৰাটত কংগ্ৰেছৰ সন্মুখত ধৰাশায়ী হ'ব ভাৰতীয় জনতা পাৰ্টি। জনতাক এই কথা লিখি ৰাখিবলৈ ক'লে কংগ্ৰেছৰ যুৱৰাজ তথা সাংসদ ৰাহুল গান্ধীয়ে। অযোধ্যাৰ দৰে গুজৰাটতো পৰাস্ত হ'ব ভাৰতীয় জনতা পাৰ্টি, ৰাহুলৰ হুংকাৰ। বাৰাণসীত কোনোমতেহে নিজৰ সন্মান ৰক্ষা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিজেপিৰ বিৰুদ্ধে ক্ষোভিত হৈ আছিল অযোধ্যাবাসী আৰু সেয়েহে পৰাজয় হ'ল বিজেপি নিৰ্বাচনত। ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত অযোধ্যাবাসীক আমন্ত্ৰণ কৰা নাছিল বিজেপিয়ে। গুজৰাটৰ জনতাই ভয় নকৰাকৈ যুঁজিলে পতন হ'ব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ। এইবাৰ গুজৰাট দখল কৰাৰ লক্ষ্য বান্ধি লৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, বিধায়কৰ দৰমহা বৃদ্ধিক লৈ সৰব অখিল গগৈ। বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰোধিতা অখিল গগৈৰ। মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি কৰিলেই নহ'ব ৰাজ্যত। অৰুণোদয় আঁচনিৰ ধনো বৃদ্ধি কৰক ৰাজ্য চৰকাৰে। আশাকৰ্মী, অংগনবাদী কৰ্মী আৰু ৰান্ধনীৰ দৰমহাও বৃদ্ধি কৰক ৰাজ্য চৰকাৰে। মন্ত্ৰী বিধায়কৰ 50% দৰমহা বৃদ্ধিৰ সন্দৰ্ভত সৰব হ'ল বিধায়ক অখিল গগৈ। শিৱসাগৰত সংবাদমেল যোগে বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰোধিতা অখিলৰ। বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰোধিতা এইবাৰ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীক লৈ চিন্তিত জেলেনস্কি। মোদীক লৈ চিন্তিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি। বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ প্ৰধানমন্ত্ৰীয়ে পুটিনক আলিংগন কৰাটো বিশ্ব শান্তিৰ বাবে চিন্তনীয়। পুটিনক বিশ্বৰ অন্যতম দুৰ্ধৰ্ষ অপৰাধী আখ্যা জেলেনস্কিৰ। পুটিন মোদীৰ আলিংগনক লৈ বিশ্বৰ ৰাজনীতিত এতিয়া তোলপাৰ দেখা পোৱা গৈছে। মোদীৰ ৰাছিয়া ভ্ৰমণক লৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ বৃহৎ মন্তব্য। মোদী পুটিনৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক লৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ প্ৰতিক্ৰিয়া। পুটিনক মোদীয়ে সাক্ষাৎ কৰাক লৈ চিন্তা ব্যক্ত কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ইউক্ৰেইনত ৰাছিয়াই বৰ্বৰ আক্ৰমণ কৰাৰ সময়তে পুটিনক
পুটিনক সাক্ষাৎ কৰিছিল নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া নিৰন্তৰ আক্ৰমণৰ সময়তেই পুটিনক মোদীয়ে সাক্ষাৎ কৰিছে বিশ্ব শান্তিত ব্যাঘাত জন্মাব পুটিন মোদীৰ এই সাক্ষাৎকাৰে মোদীক লৈ চিন্তিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকী পৰৱৰ্তী খবৰ আজি 7 ৰাজ্যৰ উপ নিৰ্বাচনৰ ভোটদান আজি 7খনকৈ ৰাজ্যত উপ নিৰ্বাচন 13টা বিধানসভা সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হৈছে আজি বিহাৰৰ এখন পশ্চিম বংগৰ 4খন তামিলনাডুৰ এখন আসনৰ বাবে উপ নিৰ্বাচন মধ্যপ্ৰদেশ এখন উত্তৰাখণ্ড 2খন আসনৰ বাবে উপ নিৰ্বাচন পঞ্জাবৰ এখন হিমাচলৰ 3খন আসনৰ বাবে আজি উপ নিৰ্বাচন ভাৰতত পুৱাই ভোটদানৰ বাবে ওলাই আহিছিল হাজাৰ হাজাৰ ভোটাৰ ৰাইজ ভোট কেন্দ্ৰৰ বাহিৰত পুৱাৰে পৰা ভোটাৰ ৰাইজৰ হাৰি দেখা পোৱা গৈছিল শান্তিপূৰ্ণভাৱে প্ৰতিখন ৰাজ্যত আৰম্ভ হৈছিল ভোটদান প্ৰক্ৰিয়া আজি 7খনকৈ ৰাজ্যত উপ নিৰ্বাচন দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ সংকটত খিলঞ্জীয়া এতিয়াৰ পৰা বহিৰাজ্যৰ পৰা আহিও অসমত চৰকাৰী চাকৰি কৰিব পাৰিব কলেজৰ অধ্যাপক অধ্যাপিকা হ'ব পাৰিব বহিৰাজ্যৰ যুৱক যুৱতী তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ চাকৰিও কৰিব পাৰিব বহিৰাজ্যৰ যুৱক যুৱতীসকলে এতিয়াৰে পৰা কলেজৰ নিযুক্তিত প্ৰয়োজন নহয় PRC তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ চাকৰিটো প্ৰয়োজন নহয় PRC বহিৰাগতলৈ ৰঙা দলিচা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ খিলঞ্জীয়া এইবাৰ সংকটত অসমত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন নাই বুলি জাননী জাৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ তাৰ পিছতেই এতিয়া ৰাজ্যৰ মাজত ব্যাপক চৰ্চা আৰু সংকটত এইবাৰ খিলঞ্জীয়া দিবলৈ চান এটা ব্ৰেকিং নিউজ নামনি অসমলৈ ডাঙৰ খবৰ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আই নদীৰ জলপৃষ্ঠ যিকোনো মুহূৰ্ততেই বানে প্লাবিত কৰিব পাৰে শ শ গাঁও নামনি অসমবাসী ৰাইজলৈ জৰুৰী তথা এটা ডাঙৰ খবৰ জাৰি কৰা হৈছে ৰাজ্যত পুনৰ বানৰ কাল ৰূপ দেখা পোৱা গৈছে ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আই নৈৰ জলপৃষ্ঠ বানত ডুব গ'ল কীৰ্তনপাৰা ডাঙাইগাঁও সংযোগী পথ 20খনৰো অধিক গাঁও প্লাবিত হৈছে ভয়ংকৰ বানত অধিক ভয়ংকৰ হ'ব বান পৰিস্থিতি সাৱধানবাণী জাৰি কৰা হৈছে নামনি অসমক লৈ